নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংলিছ বুকত থকা লেসন 8 ওমেন ইন স্পেস এই পাঠটো আজি আমি আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সুন্দৰকৈ তোমালোকক বুজাই দিম। তোমালোকে অকল ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইটো পাঠৰ পৰা পৰীক্ষাত কি প্ৰশ্ন আহিব এনে তোমালোকৰ এক্টিভিটিছত বহুতখিনি বস্তু দিয়া থাকে, কিন্তু আমি সেই গোটেইখিনি বস্তু আমাৰ পৰীক্ষাত কিন্তু নাহে। আমি কি কৰিম, যোনবোৰ বস্তু পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সেইবোৰ বস্তু পঢ়িম। তোমালোকে তলত চাব পাৰিছা, তোমালোকে বুজি পোৱাৰ কাৰণে কিতাপৰ পৰা কিছুমান ফটো ইয়াত উঠাই দিয়া হৈছে যাতে তোমালোকে বুজাত সুবিধা হয়। এইবোৰ বস্তু কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিয়া হৈছে আৰু তলত এনসাৰ কৰি দিয়া হৈছে, আৰু মই তোমালোকক ভিডিঅ'ত সুন্দৰকৈ বুজাই দিম। তোমালোকে অকল শেষলৈকে ভালকৈ চাই থাকিবা। এতিয়া তোমালোকৰ পাঠটোৰ নাম হৈছে, পাঠটো অলপ ইম্পৰ্টেণ্ট হয়, পাঠটোৰ নাম হৈছে ওমেন ইন স্পেচ। ওমেন মানে তোমালোকে সকলোৱে জানা চাগে, ওমেন মানে হৈছে মহিলা, আৰু স্পেচ মানে হৈছে কি, আকাশ। এই আকাশ বা মহাকাশ, এই আকাশত যে মহিলা মানুহ সি তাৰে কথা কৈছে। এই ফটোটো তোমালোকে চাব পাৰিছা। এই পাঠটোত স্পেচিয়ালি তোমালোকৰ কল্পনা চাওলাৰ বিষয় আছে, যিহেতু আমাৰ ইণ্ডিয়াৰ পৰা প্ৰথমজনী মহিলা যোনে কি হৈছিল, মহাকাশত গৈছিল। এতিয়া তোমালোকৰ এক্টিভিটিছৰ আমি প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰত দিয়া আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াত কৈছে যে তোমালোকে কিমানখিনি বুজি পাইছা লেসন 2 বা পাৰ্ট 2। এই প্ৰশ্নবোৰৰ উত্তৰ কৰি তোমালোকে দেখুৱাব লাগিব। এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে ভালকৈ কৰিব পাৰিলে তাৰ মানে তোমালোকে পাৰ্ট 2 বা লেসন 2 ভালকৈ বুজি পাইছা। এতিয়া তোমালোকৰ এ নম্বৰ প্ৰশ্ন দিয়া আছে হোয়াৰ ৱাজ কল্পনা চাওলা বৰ্ণ। কি কৈছে যে হোয়াৰ ৱাজ কল্পনা চাওলা বৰ্ণ। ইয়াত হোয়াৰ মানে কত, ৱাজ কল্পনা চাওলা, বৰ্ণ মানে হৈছে জন্ম হোৱা, যে কল্পনা চাওলাই কত জন্মগ্ৰহণ কৰিছিল। এতিয়া এই নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি অতি সুন্দৰকৈ পঢ়িম। মই এইটো পাঠৰ মাত্ৰ যিখিনি বস্তু তোমালোকৰ পৰীক্ষাত আহিবলগীয়া আছে সেইখিনি বস্তু অতি সুন্দৰকৈ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি গোটেইখিনি দেখাৰ পিছত তোমালোকে গম পাবা যে কিমান সোনকালে তোমালোকে পাঠটো বুজিব পাৰিছা। ঠিক আছে, ইয়াত এনসাৰ কি হ'ব যে হোয়াৰ ৱাজ কল্পনা চাওলা বৰ্ণ। মানে তোমালোকে কিন্তু অসমীয়াটো ভালকৈ শুনি ল'বা ট্ৰেন্সলেশ্যনটো, তেতিয়াহ'লে তোমালোকৰ কি মনত থাকিব। অকল মুখস্থ কৰিলে মনত নাথাকিব। বৰ্ণ মানে মনত ৰাখিবা জন্মগ্ৰহণ কৰা, হোয়াৰ মানে কত, ৱাজ মানে হৈছিল, মানে আগৰ কথা, মানে হৈ যোৱা কথা হ'লে কি থাকে, ৱাজ থাকে। তো এনসাৰ কি হ'ব, কল্পনা চাওলা ৱাজ বৰ্ণ এট কাৰ্নাল ইন হাৰিয়ানা। মনত ৰাখিবা কি কৈছে যে কল্পনা চাওলাই হাৰিয়ানাৰ কাৰ্নালত জন্মগ্ৰহণ কৰিছিল। মনত ৰাখিবা ক'ত জন্মগ্ৰহণ কৰিছিল, কাৰ্নালৰ হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল। মই এনেকৈ এটা শব্দৰ অৰ্থ তোমালোকক বুজাই দি পাঠটো তোমালোকৰ ক্লিয়াৰ কৰাম। চ' তোমালোকে ভিডিঅ'টি লাইক কৰিবা। তাৰপিছত এতিয়া তোমালোকৰ 2য় নম্বৰ প্ৰশ্নত কি দিয়া আছে তোমালোকে দেখা। ইয়াত চোৱা, হোয়াৰ ডিড কল্পনা চাওলা ষ্টাডি। এতিয়া তোমালোকে এটা সৰু শব্দ যদি অৰ্থ জানা তোমালোকে এনসাৰ কিন্তু কৰিব পাৰিবা, যিহেতু তোমালোকে ক্লাছত এই পাঠটো কৰিবা। ষ্টাডি মানে পঢ়া, মানে ইয়াত কি কৈছে, হোয়াৰ মানে তোমালোকে জানা কত, ডিড মানে হৈছে আগতে হৈ যোৱা, মানে ইয়াত, আৰু ষ্টাডি মানে যদি পঢ়া হয়, তাৰমানে ইয়াত সুধিছে যে কল্পনা চাওলাই কত পঢ়িছিল। ইয়াৰ অৰ্থ এইটোৱে যে কল্পনা চাওলাই কত পঢ়িছিল। ইয়াৰ উত্তৰ কি হ'ব, বি নম্বৰৰ এনসাৰ হ'ব যে কল্পনা চাওলা ষ্টাডি মানে কি, পঢ়া শুনা কৰা, আৰু ইডি লগাৰ কাৰণে কি হ'ব যে আগতে কত পঢ়া শুনা কৰিছিল। কল্পনা চাওলা ষ্টাডিড এট টেগৰ বেল নিকেতন এট কাৰ্নাল এণ্ড লেটাৰ এট পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজ ইন চণ্ডীগড়। এইটো হ'ল কল্পনা চাওলাৰ স্কুলৰ নাম কি আছিল, যে টেগৰ বাল নিকেতন, ক'ত আছিল, কাৰ্নালত আছিল, আৰু পাঞ্জাবৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিল, যোনটো আছিলে চণ্ডীগড়ত। মনত ৰাখিবা তোমালোকে। ইয়াত এইটো পাঠৰ পৰা বেছি প্ৰশ্ন নাই, কিন্তু ভিডিঅ'টো একেবাৰে ছুটি হ'ব, তোমালোকে মন দি চাবা, আৰু ইয়াৰ পৰা কিন্তু প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, এতিয়া তোমালোকৰ চি নম্বৰ প্ৰশ্নত কি কৈছে দেখাচোন তোমালোকে ভালকে। হোৱাট ৱাজ কল্পনা চাওলাজ ড্ৰিম। কি কৈছে, ড্ৰিম মানে কি। এতিয়া তোমালোকে অকল যদি এই বস্তুটো ভালকৈ গম পোৱা, এই শব্দ অৰ্থটো, তেতিয়া তোমালোকে উত্তৰ চাগে কৰিব পাৰিবা, যিহেতু তোমালোকে ক্লাছত ভালকৈ বুজিবা পঢ়িবা। ড্ৰিম মানে হৈছে সপোন,
আৰু হোৱাট মানে হৈছে কি যে কল্পনা চাওলাৰ সপোন কি আছিল ৱাজ মানে আছিল কল্পনা চাওলাৰ সপোন কি আছিল মানে তেওঁ কি হ'ব বিচাৰিছিল ডাঙৰ হৈ কল্পনা চাওলাই কি হ'ব বিচাৰিছিল ইয়াৰ উত্তৰ হ'ব ফ্লাইং ইন স্পেচ ৱাজ কল্পনা চাওলাছ ড্ৰিম কি কৈছে যে ফ্লাইং ইন স্পেচ ফ্লাইং মানে হৈছে উৰা মাৰা এই পাখিবোৰ যে উৰা মাৰে এইটো ফ্লাইং বুলি কোৱা হয় ফ্লাইং ইন স্পেচ স্পেচ মানে আকাশ বা মহাকাশ বুলি কোৱা হয় যে স্পেচ মানে আকাশ যে আকাশত মানে কি উৰা মাৰিবৰ কি আছিলে স্বপ্ন আছিলে বা সপোন আছিলে কাৰ কল্পনা চাওলাৰ এই ড্ৰিম মানে হৈছে কি সপোন মনত ৰাখিবা ভালকৈ যে হোৱাট ৱাজ কল্পনা চাওলাছ ড্ৰিম ফ্লাইং ইন স্পেচ ৱাজ কল্পনা চাওলাছ ড্ৰিম মনত ৰাখিবা ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট গোটেইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাত এইবাৰ প্ৰশ্ন আহিব তোমালোকৰ তাৰপিছত তোমালোকৰ ডি নম্বৰত দি আছে why did she go to the United States of America কি কৈছে যে why মানে হৈছে কিয় আৰু ইয়াত হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা মানে আমেৰিকা এটা দেশৰ নাম যে কল্পনা চাওলাই কিয় আমেৰিকা গৈছিল বা ইউএছএ গৈছিল এইটো শৰ্ট ফৰ্মত ইউএছএ বুলি কোৱা হয় যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত কিয় গৈছিল কোনে কল্পনা চাওলাই এই আমেৰিকাত কিয় গৈছিল ইয়াৰ উত্তৰ হ'ব she went to the United States of America to pursue her dream of flying in the space কিহৰ কাৰণে তেওঁ তাই আমেৰিকালৈ গৈছিল তাইৰ সপোন পূৰণ কৰাৰ কাৰণে তেওঁ কি কৰিছিল আমেৰিকালৈ গৈছিল তাইৰ সপোন কি আছিল যে ফ্লাইং ইন স্পেচ মানে আকাশত উৰা মাৰিব এইটো সপোন তেওঁ অৱশেষত কিন্তু তাই পুৰা কৰিছিলে আৰু আকাশত তেওঁ এৰোপ্লেন উৰাইছিলে এজন সাকসেসফুল পাইলট হ'ব পাৰিছিলে ঠিক আছে সো তোমালোকেও সপোন দেখিব লাগে সেই হিচাপত পঢ়িব লাগে সেই হিচাপত কাম কৰিব লাগে মানুহ সপোন বা এইম নাথাকিলে মানুহ জীৱনত আগুৱাই যাব নোৱাৰে ঠিক আছে তোমালোকেও ভালকে চাবা তোমালোকৰ ইন্টাৰেষ্ট কোনফালে আছে কোনবোৰ বস্তু তোমালোকক পঢ়ি ভাল লাগে মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক যোনফালে ভাল লাগে আৰ্টছ সায়েন্স একো নাই যোনফালে ভাল লাগে সেইফালে তোমালোকে ভালকে মন দি পঢ়িবা নিশ্চয় তোমালোকে সাকসেস হ'ব পাৰিবা ষ্টুডেন্টস তোমালোকে যদি ক্লাছবোৰ ভালকে বুজি পাই আছা তোমালোকে কমেন্টত ইয়েস বুলি লিখি তোমালোকৰ নামটো লিখিবা তেতিয়া হলে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা নহলে মই কেনেকৈ গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা নে নাই ঠিক আছে আৰু সদায় এনেকৈ ক্লাছ পাই থাকাৰ কাৰণে তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা সুন্দৰ ক্লাছ মই ডেইলি তোমালোকক দি থাকিম এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নটো আছে what does NASA stands for ইয়াত বেলেগ একো খুদা নাই কৈছে যে NASA কি খুজায় বা কি বুজায় আমাক NASA মানে এইটোৰ সম্পূৰ্ণ নামটো লিখিলে হৈ যাব ইয়াৰ উত্তৰ হ'ব NASA stands for the National Aeronautics and Space Administration ঠিক আছে এইটো প্ৰথমটো N টো যে আছে প্ৰথম N টো হল কি ন্যাশনাল মনত ৰাখিবা তাৰপিছত আছে A হল কি এৰোনটিক্স S আছে S হ'ব কি স্পেস আৰু A আছে কি এডমিনিষ্ট্ৰেচন আৰু এটা এন্ড লগাই দিবা ঠিক আছে এই নাসাৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে ভালকে মনত ৰাখিবা এই নাসাৰ ফুল ফৰ্মটো ঠিক আছে মই তোমালোকক যেহেতু কৈ আছো এটো গুৰুত্বপূৰ্ণ বুলি তোমালোকে এই প্ৰশ্নটো দাগ দি থোৱা ঠিক আছে আসলতে এই গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় কল্পনা চাওলাৰ বিষয়ে সো তোমালোকে ভালকে পঢ়িবা মই সুন্দৰকৈ বুজাই দি আছো আৰু প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে দেখা পাই আছা কিমান চুটি আৰু সহজ ভাষাত একদম চুটিকৈ লিখি দিয়া হৈছে আৰু সেম এনেকৈ লিখিলে তোমালোকে 100% ফুল মাৰ্ক পাই যাবা এইটো গ্যাৰান্টি আছে ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো তোমালোকৰ চাম আমি নেক্সট প্ৰশ্নত কি দিয়া আছে F নম্বৰ প্ৰশ্ন হাউ মেনি টাইমছ ডিড কল্পনা চাওলা গো ইনটু স্পেস স্পেস মানে তোমালোকে কি মনত আছে না মই তোমালোকক ওপৰত বাৰে কৈ আহিছো আগতে স্পেস মানে হল মহাকাশ বা আকাশ বুলি তোমালোকে ভাবি লবা ঠিক আছে কৈছে যে হাউ মেনি টাইমছ মানে কিমান বাৰ হাউ মেনি টাইম মানে কিমান বাৰ কল্পনা চাওলাই মহাকাশত গৈছিল তাৰপিছত কি কৈছে স্পেস এক্সপ্লোৰেশন বুকস এটো নালাগে এটো নালাগে তোমালোকে কি কৰিবা ইয়াত খুদিছে যে কল্পনা চাওলাই কিমান বাৰ মহাকাশত গৈছিল এইটো খুদিছে ইয়াৰ উত্তৰ হ'ব তোমালোকে লিখিবা যে কল্পনা চাওলা went into space on 2 different occasions during her career কিমান বাৰ গৈছিল দুবাৰ গৈছিল
মনত ৰাখিবা দুবাৰ গৈছিলে ভালকৈ মনত ৰাখিবা আৰু ইয়াত তোমালোকে এইটো জানিব লাগে যে হাউ মেনি টাইমছ মানে কিমান বাৰ ক'ত গৈছিলে স্পেচ বা মহাকাশত গৈছিলে দুবাৰ গৈছিলে এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নটো দিয়া আছে জি নম্বৰ প্ৰশ্ন হাউ ডিড কল্পনা চাওলা ডাই এতিয়া তোমালোকে ডাই শব্দটোৰ অৰ্থ জানিলে কিন্তু তোমালোকে ইয়াত হাউ মানে হৈছে কেনেকৈ আৰু ডাই মানে হৈছে মৃত্যু হৈছিল সো এই মাজত কি নাম আছে কল্পনা চাওলা আৰু ডিডটোৰ কাৰণে আমি কি বুজা পাওঁ যে আগতে হৈ যোৱা ঘটনা কেনেকৈ ঘটিছিল সেইটো বুজাইছে যদি হাউ মানে কেনেকৈ হয় ডাই মানে মৰা হয় মাজত নাম আছে কল্পনা চাওলা তেন্তে ইয়াত পৰা আমি কি বুজি পালো যে কল্পনা চাওলাৰ মৃত্যু কেনেকৈ হৈছিল হাউ মানে কেনেকৈ আৰু ডাই মানে মৃত্যু হোৱা ইয়াত সুধিছে যে কল্পনা চাওলাৰ মৃত্যু কেনেকৈ হৈছিল আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো তোমালোকে মই সুন্দৰকৈ তোমালোকক বুজাই দিম তোমালোকে ভিডিঅ' লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে এনসাৰ আছে কল্পনা চাওলা ডাইড when the space shuttle she was in called Columbia broke apart as it was coming back to earth in 2003 কি কৰিছিল কল্পনা চাওলা এখন এৰোপ্লেনত উৰা মাৰি থাকোঁতে কি হয় এই এৰোপ্লেনখন হঠাৎ অগ্নিসংযোগ হৈ তাৰ মৃত্যুবৰণ কৰে কিমান সময়ত 2003ত আৰু ক'ত আছিল এইটো কলম্বিয়াত আছিল ঠিক আছে মনত ৰাখিবা ভালকৈ তাৰ মৃত্যুটো এনেকৈ হৈছিল এই উত্তৰটো ভালকৈ লিখি ল'বা এনেকৈ মই যিমানখিনি ছুটি কৰিব পাৰোঁ সিমানকৈ ছুটিকৈ লিখিছোঁ আচলতে এইটো উত্তৰ অলপ ডাঙৰ হয় মই সুন্দৰকৈ লিখি দিছোঁ যাতে তোমালোকে কম লিখি ফুল নম্বৰ পাব পাৰা সেই হিচাপত উত্তৰবোৰ তোমালোকক সজাই দিছোঁ ঠিক আছে এতিয়া তোমালোকৰ 2 নম্বৰত দিয়া আছে 2 নম্বৰত দিছে যে ইন দ্য লেসন ইউ ৰিড এবাউট সাম ইম্পৰ্টেণ্ট ডেটছ এণ্ড নাম্বাৰছ কি কৈছে যে এই লেসনটোত তোমালোকে কেইটামান ইম্পৰ্টেণ্ট তাৰিখ আৰু নম্বৰ পঢ়িছা সি whether you remember what each number stands for ইয়াত কৈছে যে তোমালোকে পাঠটো যেতিয়া পঢ়িছা কেইটামান গুৰুত্বপূৰ্ণ তাৰিখ আৰু নম্বৰ পঢ়িছা এতিয়া তোমালোকে এই তাৰিখ আৰু নম্বৰবোৰে কি সূচায় বা কিহৰ ঘটনাৰ লগত জড়িত আছে সেইবোৰ তোমালোকৰ মনত আছে নে ইয়াত লিখিব লাগে যেনেকৈ ইয়াত লিখা আছে 1961 বা 1961 চন এই 1961 চনত তোমালোকৰ পাঠটোত কি হোৱা বুলি লিখা আছে ইয়াত তোমালোকৰ মনত আছে নে লিখিব লাগে 2003 আছে 2003 ত কি হৈছে ইয়াত লিখিব লাগে তাৰপিছত আছে STS 87 এইটো কি এইটো লিখিব লাগে STS 107 এইটো লিখিব লাগে এই কেইটা বস্তু তোমালোকৰ মনত আছে নে নাই লিখিব লাগে ঠিক আছে সো মই তোমালোকক সুন্দৰকৈ বুজাই দিম ইয়াত মই ডাইৰেক্ট এনসাৰ কৰি দিম তোমালোকে বুজি পোৱাৰ কাৰণে মই কিতাপৰ পৰা এটা ফটো উঠাই দিছো ইয়াত যেনেকৈ 1961 আছে প্ৰথমত ইয়াৰ খালি ঠাইত কি হ'ব এই খালি ঘৰটোত কি এনসাৰ হ'ব ইয়াত তোমালোকে যেনেকৈ খালি ঘৰ আছে এই খালি ঘৰত কি এনসাৰ হ'ব এইটো মই তোমালোকক ডাইৰেক্ট তলত লিখি দিছো তোমালোকে কি কৰিবা নিজৰ বহি ল'বা বহিত কাট পেন্সিলেৰে এতিয়া সুন্দৰকৈ লিখি থবা তেতিয়া কি হ'ব পৰীক্ষাত যোৱাৰ আগত তোমালোকে এবাৰ সুন্দৰকৈ ৰিভিজন মাৰি যাব পাৰিবা ঠিক আছে 1961 বাৰ্থ ইয়াৰ অফ কল্পনা চাওলা এই 1961 তোমালোকৰ পাঠত কি লিখা আছে যে কল্পনা চাওলাৰ জন্ম হৈছিল ভেৰি ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহিব পাৰে সেম এনেকৈ নাহিলে তোমালোকক প্ৰশ্নৰ আকাৰত সুধিব পাৰে যে কল্পনা চাওলাৰ জন্ম কিমান চনত হৈছিল 1961 ত কি হৈছিল বাৰ্থ ইয়াৰ অফ কল্পনা চাওলা মানে জন্মৰ বছৰ কাৰ কল্পনা চাওলাৰ তাৰপিছত 2003 বা 2003 এইটো কি এই সময়টোত কি হৈছে তোমালোকৰ পাঠত লিখা আছে পাঠত লিখা হিচাপত কি আছে যে কল্পনা চাওলা জয়েন্ড দ্য কলম্বিয়া শাটল ফ্লাইট STS 87 অনলাইন টিউটৰিং সাৰ্ভিসেছ ঠিক আছে তোমালোকে কি কৰিবা এইটো লিখিব নালাগে ঠিক আছে এইটো তোমালোকে লিখিব নালাগে এইটো লিখিব নালাগে অকল এইখিনি লিখিলে হৈ যাব ঠিক আছে এইখিনি লিখিলে হৈ যাব যে 2003 ত কল্পনা চাওলা এই কলম্বিয়াত এইটো এটা ফ্লাইটৰ নাম এই নামে ফ্লাইটত কি কৰিছিল জয়েন কৰিছিল ইয়াক উৰা মাৰাৰ কাৰণে তেওঁ পাইলট আছিল এই ফ্লাইটত জয়েন কৰিছিল তাৰ পিছত মই আকৌ এবাৰ কৈ দিছো এইখিনি কিন্তু নালাগে ঠিক আছে অকল এইখিনি লিখিলে হৈ যাব ব্ৰেকেটৰখিনি লিখিলে হৈ যাব তাৰ পিছত তোমালোকৰ এতিয়া STS 87 আমি ওপৰত কি গম পালো যে এইখন কল্পনা চাওলাই জয়েন কৰা ফ্লাইটৰ নাম সো ইয়াত আমি সুন্দৰকৈ ডাইৰেক্ট লিখিব পাৰিম যে কল্পনা চাওলা উইথ আদাৰ 6 astronauts went into space on the shuttle STS 87 কি কৰিছিল এই STS 7 হল এখন প্লেনৰ নাম এই প্লেনখনত 6জন
ছজন মানুহে ক'ত গৈছিল মহাকাশত গৈছিল তাৰে ভিতৰত কল্পনা চাওলা এজনী আছিলে এতিয়া নেক্সট কি আছে STS 107 STS 107 ইয়াত দিয়া আছে দ্য স্পেচ ভেহিকেল ব্ৰক আপ ইন দ্য ফ্লেম এট দ্য হাইট অফ 61,000 মিটাৰ কি কৰিছিলে এইখন হ'ল কি STS 107 এই প্লেনখনত কি কৰিছিলে অগ্নি কি হৈছিলে আগুন বা জুই লাগিছিলে জুই লগাৰ পিছত কি হয় এইখন ব্লাষ্ট হৈ কি হয় কল্পনা চাওলাৰ মৃত্যু হয় কিমান ওখ ওপৰত 61,000 মিটাৰ ওপৰতে কি হয় এই STS 107 নামৰ এৰোপ্লেনখনত জুই লাগি কল্পনা চাওলাৰ মৃত্যু হয় ষ্টুডেন্টস এইখিনিয়ে তোমালোকৰ এই পাঠৰ ইম্পৰ্টেন্ট বস্তু আছিল পৰীক্ষাত আহিবলগীয়া বস্তু আছিলে 3 নম্বৰ প্ৰশ্নত তোমালোকৰ কল্পনা চাওলাৰ এটা চিত্ৰ আঁকিব দিছে আৰু তাৰ বিষয়ে অলপ লিখিব দিছে এইটো তোমালোকৰ পৰীক্ষাত নাহিব যেহেতু এটা তোমালোকক চিত্ৰ আঁকিব দিছে কল্পনা চাওলাৰ সো আৰু বাকি বস্তুখিনি অলপ সলপ গ্ৰামাৰ আছে এইখিনি তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই কম সেই কাৰণে মই এইখিনি তোমালোকক দিয়া নাই অকল ইম্পৰ্টেন্ট বস্তু যোনখিনি পৰীক্ষাত ডাইৰেক্ট অহাৰ সম্ভাৱনা আছে সেইখিনি আলোচনা কৰা হৈ গল সো ষ্টুডেন্টস তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলত নিশ্চয় সাবস্ক্ৰাইব কৰিবা ক্লাছবোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু ভাল লাগিলে তোমালোকে কি কৰিবা কমেন্ট কৰি ভালকে মোক জনাবা যে তোমালোকে ক্লাছবোৰ বুজি পাই আছা ঠিক আছে ক্লাছটো এইখিনিতে সামৰিছো ধন্যবাদ সকলোকে